হেল্ল' গাইজ, আজি ৰিপেয়াৰিং কৰিম 9 ৱাৰ্ডৰ এভাৰেটি বল LED লাইট। আৰু আপোনালোকৰ এনেকুৱা যদি সমস্যা হয় তে আজিৰ পৰা পেলাব নালাগে। আৰু মই ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকৰ যদি লাইট এনেকৈ পিলিক পিলিক জ্বলে আৰু কেতিয়াবা জ্বলে কেতিয়াবা নুমায়, তে বহুতে চাগে পেলাই দিয়ে। তে আজি ভিডিঅ'টো চালে পেলাব নালাগে, ঘৰতে ঠিক কৰিব পৰা যাব। তে প্ৰথমতে আহক, যি আমাৰ ওপৰত যিখন ঢাকনি আছে লাইটৰ, এইখন অলপ খুলি দিলোঁ। আৰু খোলাৰ পিছত বন্ধুসকল, ইয়াত যি 10টা LED লাইট আছে আৰু ইয়াৰ কানেকশ্যনখিনি আহে যি চিৰিজ কানেকশ্যনত আহে। আৰু যদি এটা লাইটো বেয়া থাকে তেতিয়াহ'লে নজ্বলে। আৰু ইয়াত দেখিব পাইছে অকণ অকণ জ্বলি আছে। আৰু যি ইয়াত 10টা LED লাইট আছে তাৰ ভিতৰত মাত্ৰ এটা বেয়া, ইয়াত দেখিব পাইছে যি কোলা কোলা হৈ আছে, এইটো শ্বৰ্ট আছে। আৰু এইটো একো কৰিব নালাগে, ইয়াত এটা লাইট ভাঙি দি পেলাই ইয়াৰ ওপৰত অকণমান চল্ডিং কৰি দিলে আমাৰ যিটো প্ৰব্লেম আছে এইটো সমস্যাটো সমাধান হৈ যাব। আৰু বন্ধুসকল, মাত্ৰ এটা লাইট বেয়া হ'লেহে এনেকৈ ৰিপেয়াৰ হ'ব। আৰু যদি 2, 3টা 4টা বেয়া হয় তেতিয়াহ'লে আৰু এনেকৈ যদি শ্বৰ্ট কৰি দিয়ে জবৰদস্তি, তেতিয়াহ'লে LED যি চাৰ্কিটখন থাকে সেইখন গুচি যাবগৈ পাৰে। মাত্ৰ যদি এটা লাইট বেয়া হয় তেতিয়া এনেকুৱা জাম্পাৰ দিব, ডাইৰেক্ট শ্বৰ্ট কৰি দিব। আৰু এতিয়া যি চিৰিজ লাইনত থাকে আৰু এনেকৈ আমাৰ শ্বৰ্ট কৰি দিয়াৰ লগে লগে লাইনটো ক্লিয়াৰকৈ যাব পাৰে। তে আহক এতিয়া টেষ্টিং কৰি পেলাই চাওঁ। তে বন্ধুসকল, এতিয়া হোল্ডাৰত লগাই মই আপোনালোকক দেখুৱাই আছোঁ। আগতে যি পিলিক পালাক জ্বলি আছিলে আৰু এতিয়া দেখিব পাইছে একদম কণ্টিনিউ জ্বলিব। আৰু যি 10টা আছিলে এটা বেয়া কাৰণে 9টা লাইট ধুনীয়াকৈ জ্বলি আছে। তে এতিয়া যি নটকেইটা আছিলে, যি নট দুটা খুলিছিলোঁ মই, আৰু ইয়াত ধুনীয়াকৈ নট দুটা লগাই দিব লাগিব যোনটো যেনেকৈ আছিলে। আৰু বন্ধুসকল, আৰু কি কণ্ডিশ্যন হ'লে গোটেই LED চাৰ্কিট যিখন LED যি চাৰ্কিট আছে এই কিটখন চেঞ্জ কৰিব লাগে তে মই দেখুৱাই আছোঁ। আৰু ইয়াৰ যি এটা লাইট বেয়া আছিলে, এটা এনেকৈ জাম্পাৰ কৰি দিলে, শ্বৰ্ট কৰি দিলে আমাৰ লাইটটো যি ঠিক হৈ গ'ল। আৰু আহক মই আকৌ এটা দেখুৱাইছোঁ, 2টা LED লাইট আজি আহিছে ৰিপেয়াৰিঙৰ কাৰণে। আৰু এইটো দেখিব পাইছে ইয়াত গোটেইকেইটা বেয়া হৈ গ'ল, মাত্ৰ এটা ভালে আছে, বাকী গোটেইকেইটা শ্বৰ্ট। আৰু এনেকুৱা কণ্ডিশ্যনত কিন্তু ৰিপেয়াৰিং নহ'ব, ডাইৰেক্ট যিখন LED যিখন বৰ্ডখন আছে সেইখন চেঞ্জ কৰি দিম। আৰু বন্ধুসকল, যদি কিবা কাৰণত এটা শ্বৰ্ট হয় তেতিয়াহ'লে এটা বেয়া হ'লে মানে ৰিপেয়াৰিং কৰি দিব পৰা যায়। এনেকুৱা তাঁতাল দি পেলাই অলপ জ্বালাই মাৰি দিলে, শ্বৰ্ট কৰি দিলে হৈ যায়, বা মিহি ৱাৰ এডাল দি জাম্পাৰ মাৰি দিলেও হয়। তে আহক, এতিয়া যি এনেকুৱা কণ্ডিশ্যনত যি বেয়া হ'লে আমাৰ গোটেই যি LED যি কিটখন থাকে এইখন চেঞ্জ কৰি দিব লাগিব। আৰু বন্ধুসকল, এয়া খুলি দিলোঁ আৰু ইয়াত পালে প্লাছ আৰু প্লাছ মাইনাছ কানেকশ্যন থাকে LED লাইটত। আৰু এইটো ইয়াৰ পৰা ধুনীয়াকৈ এনেকৈ চল্ডিং কৰি গুচাই ল'ব লাগিব। গুচাই লোৱাৰ পিছত বন্ধুসকল, ইয়াত মই নতুন এখন LED ফিটিং কৰিম, আপোনালোকে চাব ভিডিঅ'টো। আৰু এয়া যি গুচাই দিলোঁ, আৰু এই যি পুৰণা এখন আছিলে LED, এয়া গোটেইকেইটা বেয়া হ'ল, মাত্ৰ এটা ভাল আছে। আৰু এইখন লৈছোঁ নতুন। তে বন্ধুসকল, এনেকুৱা কণ্ডিশ্যনত কিন্তু নতুনে লগাব লাগিব, ইয়াত ৰিপেয়াৰিং কৰি কোনো কাম নাই। আৰু ইয়াত দেখিব পাইছে ইয়াত 10টা LED আছে নতুন। আৰু এতিয়া ইয়াত ধুনীয়াকৈ অলপ হিট চিঙত যি লগাই এঠাটো এইটো লগাই দিম, কাৰণ যিটো গতিকে LED চাৰ্কিটখন যথেষ্টখিনি জ্বলাৰ সময়ত হিট হয়। আৰু এই এঠাটো লগাই দিলে মানে বৰ্ড যিখন LED লাইটখিনি অলপ ঠাণ্ডা ঠাণ্ডা হৈ থাকে আৰু বেছি সময় জ্বলিব। তে বন্ধুসকল, চাৰিওফালে এনেকৈ লগাই দিলোঁ। আৰু এতিয়া যি নটকেইটা খুলিছিলোঁ য'ত যেনেকৈ সেনেকৈয়ে ফিটিং কৰিব লাগিব। তে বন্ধুসকল, এইটোৱে আছিল আজি LED 9 ৱাৰ্ডৰ এভাৰেটি বল হয়, LED বল ৰিপেয়াৰিঙৰ ভিডিঅ'। তে এতিয়া এবাৰ লাইনত লগাই টেষ্ট কৰি দেখুৱাই আছোঁ। আৰু এই যি দেখিব পাইছে 10টা LEDও জ্বলিছে। তে বন্ধুসকল, আজিলৈ এৰিলোঁ। আৰু এনেকুৱা ধৰণৰ যদি LED লাইট বেয়া হয় পেলাই নিদিব, এনেকৈ ঠিক কৰিব পৰা যায়। তে আজিলৈ এৰিলোঁ। আৰু এতিয়া মই এইখন ঢাকনিখন লগাই পেলাই জ্বলাই দেখুৱাই দিম। আৰু চাব ধুনীয়াকৈ, এয়া দেখিব পাইছে এতিয়া কণ্টিনিউ জ্বলি থাকিব, প্ৰব্লেম নাই। তে আপোনালোকৰ যদি এনেকুৱা সমস্যা হয় পেলাই দিব নালাগে, ঘৰতে চাই পেলাই ঠিক কৰিব পাৰিব। তে বন্ধুসকল, আজিলৈ এৰিলোঁ, ধন্যবাদ।